নমস্কাৰ, মই ৰবুল নাথ। আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' আগবঢ়াইছোঁ। ফুল সকলোৱে ভাল পায়। চাওক কিমান ৰং বিৰঙী ফুল। ফুল আমাৰ সকলোৱে প্ৰিয়। আমি বহুতো দেখোঁ ঘৰৰ চৌহদত বহুত তেনেধৰণৰ খালী মাটি পৰি থাকে ঘৰৰ চৌহদত। কিছুসকলে ফুল ভাল পায়, তেনেধৰণে নাৰ্চাৰীৰ পৰা ফুলৰ পুলি লৈ আহে, ঘৰত ৰোপণ কৰে। আৰু যিসকলে ফুল তেনেধৰণে নকৰে বা ভাল নাপায়, তেনেধৰণৰ কোনো ফুল ৰোপণ নকৰে। আমি এটা কথা জানিছোঁ, আমাৰ যিবিলাক ৰং বিৰঙী ফুল, এইবিলাক আমি ফুল ফুলি থকা ছিজনত যেতিয়া ফুলবিলাক যেতিয়া আপোনাৰ পুৰঠ হয় বা গুটিবোৰ যেতিয়া পুৰঠ হয়, আমি সেই গুটিবোৰহে সিঁচি থৈছোঁ। সেই সিঁচা গুটিয়ে এটা সময়ত আপোনাৰ ফুল হৈছে। এতিয়া আমি দেখাইছোঁ তাৰ লগতে আন এটা ভিডিঅ', এই যে বিলাহী যে দেখিছে, আমাৰ যেতিয়া বিলাহীবোৰ যেতিয়া পুলি হৈছিলে, বিলাহী আজি নহয়, বিলাহী সকলোৱে ভাল পায়। বিলাহী বহুতৰ প্ৰিয়। এইটো হ'ল কণ বিলাহী। ওপৰত যে দেখিছে যে এখন চাং হয় হেণ্ডাল দি। আমি যেতিয়া কণ বিলাহী পুলি হৈছিল, আমি পুলি হওঁতে আমি বাঁহৰ খুঁটি ব্যৱহাৰ কৰিছিলোঁ। খুঁটি পুতি দিছিলোঁ। গছ যিমান বাঢ়িছে আমি সিমান তেনেকৈ বান্ধি ওপৰলৈ উঠাইছিলোঁ। এইবিলাক হ'ল কণ বিলাহী। কণ বিলাহী বজাৰৰ মাৰ্কেটটোও ভাল। কিছুসকলে যদি বিজনেছ কৰোঁ বুলি ভাবে, এটা ছিজনত ধুনীয়াকৈ বিজনেছো কৰিব পাৰে। আমাৰ এই কণ বিলাহী মোটামুটি 10-12 ফুট ওখ হৈছে। আমি কি বনাই দিছোঁ, হেণ্ডালি বনাই দিছোঁ, অৰ্থাৎ বাঁহৰ চাং দিছোঁ ওপৰত। আৰু খুঁটি যেতিয়া আমি বান্ধি দিছোঁ, তেনেকৈ গছ ডাঙৰ হৈ গৈছে, আমাৰ চাঙৰ ওপৰত উঠিছে। আমাৰ এতিয়া যি বিলাহী পকি আছে, আমি পকা বিলাহীবোৰ যি আমাৰ এই কাঠেৰে বনোৱা জখলা, আমি জখলাৰ সহায়ত আমি সেই হেণ্ডালিত উঠি আমি বিলাহী ছিগিছোঁ। আৰু বিলাহীটো আপুনি যদি অলপ ওখ জেগাত যদি ৰাখিব পাৰে, লগাব পাৰে, প্ৰথম ৰোপণ কৰোঁতে 5 পৰা 6 মাহ আৰামত খাব পাৰে বিলাহী। এইটো বিলাহী কোনো মেডিচিন ব্যৱহাৰ নহয়। বজাৰত যিবিলাক বিলাহী সদ্যহতে মানুহে খায়, সেইবিলাক বেছি সংখ্যক বিলাহীয়ে আপোনাৰ কেঁচা বিলাহী হ'লেও মেডিচিন দি পকায়। এই বিলাহীবিলাক তেনেধৰণৰ নহয়। বিলাহীবোৰ সময় হ'লে নিজে পকে। কোনো ধৰণৰ মেডিচিন ইউজ কৰি সেই বিলাহী পকাব নালাগে। চাওক, আমি ঠিক কাঠৰ যি জখলাৰ ওপৰত উঠি আমি জখলাত উঠি গৈছোঁ। ওপৰত আমাৰ চাং আছে। আমি চাঙত যি বিলাহী আছে, আমি তেনেধৰণে বিলাহী ছিগিছোঁ। আমি বিলাহী কেতিয়াৰ পৰা খাইছিলোঁ, 2024 বৰ্ষৰ মাঘ মাহৰ আধা দিনৰ পৰা খাইছোঁ। অৰ্থাৎ শেষৰ ফালে খাইছোঁ। মাঘ মাহৰ তেতিয়াৰ পৰা খাইছোঁ। মোটামুটি 5 মাহ কণ্টিনিউ আমি এই বিলাহী খাইছোঁ, নিজেও খাইছোঁ, বা তাৰ পৰা আমি তেনেধৰণে বজাৰতো দিবৰ কাৰণে পাইছোঁ। যিসকলে তেনেধৰণে ছিজনত তেনেধৰণে কিছুমান কাম কৰোঁ বুলি কয়, কৰিব পাৰে। 2 পইচা লওঁ বুলি ক'লেও ল'ব পাৰি। এটা হ'ল নিজৰ কৌশলী। মই নিজে কৌশলটো অৱলম্বন কৰিছোঁ। মোৰ বিলাহী আপোনাৰ মোটামুটি 42 ফুট দীঘল, দৈৰ্ঘ্য ইমানখিনি জেগাত মই বিলাহী ৰোপণ কৰিছোঁ। বিলাহী তেনেকৈ খুঁটি আৰু চাঙত উঠাই দিয়া গৈছে। বাঁহৰ খুঁটি দি ওপৰত চাং দি বিলাহী ওপৰত বগাই যোৱা ব্যৱস্থা কৰা হৈছে। এতিয়া পকা বিলাহীবোৰ কিছুসকলে এটা এটাকৈ ছিগে। মোৰ ক্ষেত্ৰত সেইটো নহয়। কেঁচি বা ধাৰ দিয়া কটাৰী দি তাক যদি এটা থপনাত আপোনাৰ 6-7টা আছে, তেনেধৰণে গুৰিতে কাটি তাক এনেকৈ বিলাহীটো ছিগা গৈছে। কোনো অনিষ্ট নহয়।
আৰু বিলাহীটো সকলোৱে খায়। এইটো বিলাহী খাবলৈ বহুত সোৱাদ, টেঙা, মিঠা। ইয়াত কোনো ৰাসায়নিক সাৰ দি পকোৱা নহয়। আৰু কিছুসকলৰ পৰা শুনিব পাইছোঁ, বহুতে কয় যে বিলাহী গছ হ'লে বিছা হয়। সেইটো ক্ষেত্ৰত বহুতে কৈছে যে আমাৰ লাগি থকা বিলাহী বিছাৰ কাৰণে আমি কাটি দিছোঁ। একচুৱেলি সেইটো ভুল ধাৰণা। আপোনাৰ বছৰেকৰ মূৰত এজোপাৰ ফল লাগিব, তাকো 5-6 মাহৰ কাৰণে আপোনাৰ খুৱাবৰ কাৰণে গছজোপাই মানে সুবিধা অকণমান দিয়ে। আপোনালোকে সেই গছজোপাও যদি সুৰক্ষা দিব নোৱাৰে, আপোনাৰ গছজোপা এনেও কটা যাব। সেইটো চিধা-চিধি কথা। মোৰ ক্ষেত্ৰত এনেধৰণৰ বিলাহী গছত যদি বিছা আহিব বিচাৰে, তেনেধৰণৰ মেডিচিন আছে। এবাৰ মেডিচিন ইউজ কৰিলে আপোনাৰ বিলাহী গছত আৰু বিছা আহি নপৰে। আৰু তেতিয়া আপোনাৰ ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি অহা বা ফল লাগি থকা বিলাহী গছজোপা আপোনাৰ কটাৰ প্ৰয়োজন নাই হঠাতে। সেইকাৰণে এই ভিডিঅ' মাধ্যমেৰে জনাব বিচাৰিছোঁ, যিসকলে আগলৈ তেনেকৈ কৰে আপোনাৰ সেই বিলাহীজোপা কাটি নিদিব। এনে ক্ষেত্ৰত বিচাৰ ক্ষেত্ৰত প্ৰতিৰোধৰ কাৰণে মেডিচিন আছে। আপোনালোকে সাৰৰ দোকানত গ'লে সেই মেডিচিন পাব, যিবিলাক মানে আমাৰ কীটনাশক ঔষধ, ৰাসায়নিক সাৰ বিক্ৰী কৰে, যেনে ইউৰিয়া, DAP বিভিন্ন সাৰ বীজ বিক্ৰী কৰে। সেই দোকানত গ'লে আপোনালোকে এই বিচাৰ কাৰণে যি প্ৰতিষেধক ঔষধ পাব, প্ৰতিষেধক ঔষধ একবাৰ স্প্ৰে কৰি দিব। আপোনাৰ বিচাৰ কেতিয়াও আপোনাৰ এই গছত আহি নপৰে। আৰু তেতিয়া আপোনাৰ বিলাহীজোপা কটা নাযায়। আপুনি খাই থকা ফলজোপা হঠাতে কাটিবলগীয়া কোনো প্ৰয়োজনে আহি নপৰে। সেইটো নকৰিব। কিছুমান কৌশল অৱলম্বন কৰিব লাগিব। যিকোনো এটা কৌশল অৱলম্বন কৰিব লগা হ'লে সকলো কিছু দিশত নিজেও চিন্তা কৰিব লাগিব। আনৰ কথাতে হাঁ কৰিলে আপোনাৰ তেনেকুৱা হ'ব, গছ কটা যাব। সেইকাৰণে তেনেধৰণৰ নকৰিব। লাগি থকা গছজোপা আপোনাৰ এই ফলজোপা বা বিলাহীজোপা বছৰেকৰ মূৰত এবাৰ হয়, এটা ছিজনত হয়, তাকো 12 মাহেও নহয়। সেইকাৰণে যিটো ছিজনৰ কাৰণে ফলটো গছজোপা হৈছে, ফল লাগিছে, আপুনি ফলৰ গছজোপা বা বিলাহীজোপা আপুনি নাকাটিব। মোৰ ক্ষেত্ৰত সেইটো নহয়। মই প্ৰায় 40 ফুট এনেকৈ দৈৰ্ঘ্য দীঘল ইমানখিনি জেগা মই বিলাহী লগাইছোঁ। বিলাহী ভাল এটা মাৰ্কেটো পাইছোঁ আৰু বহুতক খুৱাইছোঁ। আৰু তাৰ মাজতে নিজেও এপইচা বা দুপইচা ল'বৰ কাৰণে সক্ষম হৈছোঁ। মোৰ বিলাহী যি মই জখলাত, কাঠৰ জখলাত উঠি মই বিলাহী ছিগি আছোঁ বা কাটি আছোঁ, ইয়াৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰোঁ, কিছু ক্ষেত্ৰত, কিছু কৰ্মত নিজৰ কিছু কৌশলতা অৱলম্বন কৰিব লাগিব। অৱলম্বন কৰিবই লাগিব। আপুনি কিছু ক্ষেত্ৰত অৱলম্বন চিন্তা নকৰিলে আপোনাৰ যিকোনো কাম এটাত হয়তো ছাকচেছ নহ'ব। কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহয়। মোৰ ক্ষেত্ৰত ছাকচেছফুল হৈছে। মই নিজে কৌশল অৱলম্বন কৰিছোঁ। কোনো আন জেগাত দেখি কৰা নহয়। মই নিজক নিজে মানে কৌশল অৱলম্বন কৰিছোঁ। চাই লওক কি ধুনীয়াকৈ মই বিলাহী কাটি আছোঁ। মোটামুটি ওপৰৰ পৰা মই 10 কেজি বিলাহী কাটিছোঁ। এইটো ছিষ্টেমত জখলাত উঠি ওপৰত চাঙৰ পৰা এই যি জখলাত উঠি আছোঁ, জখলাত উঠি তাৰ যি চাং আছে, ওপৰত যি বিলাহী গছ আছে, 10-12 ফুট এই বিলাহী ওখ গছ, ওখ মানে দৈৰ্ঘ্য ওখ হৈছে। বিলাহী ওপৰৰ চাৰণি যি আছে চব পকি আছে। চাই লওক ভিডিঅ'টো। যিকোনো ক্ষেত্ৰত নিজৰ কিছু কৌশলতা অৱলম্বন কৰিব লাগিব। আৰু কিছু ক্ষেত্ৰত আনে বুদ্ধি দিব, আপোনাৰ এনেকুৱা হ'ব, তেনেকুৱা হ'ব। সকলো কথা বেলেগৰ পৰা ল'ব গ'লে আপোনাৰ হয়তো ভাল বস্তু হাতৰ পৰা হেৰাব পাৰে। সেইকাৰণে মোৰ ফালৰ পৰা এটা ক'ব বিচাৰোঁ, নিজৰ বুদ্ধি সৰ্বসিদ্ধি। আপুনি যদি বুদ্ধি নিজে সৃষ্টি কৰিব নাজানে, বেলেগৰ বুদ্ধি লগাই কাম কৰিব গ'লে
কিছু ক্ষেত্ৰত আপোনাৰ ব্যাঘাত জন্মিব। সেইকাৰণে তেনেকুৱা নকৰিব। মোৰ বিলাহী দেখিছে কিমান বিলাহী। ইয়াত মই ৱেট কৰিছোঁ 10 কিলো বিলাহী ওলাইছে। যিমানখিনি বিলাহী ইয়াত তলৰ দেখিছে চাঙখন হেন্দালি তলৰ খুটি ফুটা মোৰ তলৰ পৰা লাগিছে। মই তলৰ অলৰেডি মানে প্ৰথম চানি কাটিলোৱেই। তেনেকৈ কাটি থাকোঁ, খাই থাকোঁ বা দি থাকোঁ। তলৰ পৰা মোৰ লাগি গৈছে। এতিয়া আপোনাৰ লাষ্টৰ ওপৰত চাঙৰ ওপৰতহে বিলাহী লাগি আছে, যি আমাৰ হেন্দালি আছে, বাঁহৰ হেন্দালি চাং। চাই লওক। মোৰ যিটো এই ভিডিঅ'টোৰ মাধ্যমে জনাব, মোৰ ইউটিউব ব্লগ ৰুবুল নাথ মৰিগাঁও অসম। চাৰ্চ কৰিব, ইউটিউবত চাব।